মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। গুণোৎসৱ 2024ত তোমালোকে পূৰণ কৰিবলগীয়া যিখন OMR ছিট আছে সেইখননো কেনেকুৱা হ'ব তোমালোকে এবাৰ চাই লোৱাচোন। কি তথ্য তোমালোকে ইয়াত পূৰণ কৰিব লাগিব সবিশেষ জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু কথাখিনি জানি থবা। চোৱা, গুণোৎসৱ 2024ৰ যিখন OMR ছিট তোমালোকে ফিল আপ কৰিব লাগিব, সেই OMR ছিটখনত তোমালোকৰ সম্পূৰ্ণ তথ্য ইয়াত দিয়া থাকিব। মই যিখন OMR ছিট লৈছোঁ সেইখন OMR ছিটত আমাৰ জিলাখনৰ নাম, আমাৰ ব্লকৰ নাম, ক্লাষ্টাৰ নাম, স্কুলৰ ডাইচ কোড, স্কুলৰ নাম আৰু ষ্টুডেণ্ট ID, ষ্টুডেণ্টৰ প্ৰত্যেকজনৰ সাপেক্ষে এটা ID থাকে, সেই IDটো ইয়াত দিয়া থাকিব আৰু ষ্টুডেণ্ট নেম লিখা থাকিব। এতিয়া কথাটো হ'ল তোমালোকেনো কি ফিল আপ কৰিব লাগিব। চোৱা, এই OMR ছিটত প্ৰথম কথাটো হ'ল তোমালোকে লক্ষ্য কৰিবা, ইয়াত তোমালোকে ফিল আপ কৰিবলগীয়া বিষয়বস্তুটো হ'ব তোমালোকৰ মিডিয়াম। এই অংশটো চোৱা, মিডিয়াম আছে। মিডিয়াম আছামিজ হ'লে 1 লিখিব লাগিব। ইয়াত এই বাকচটোত কি লিখিব লাগিব? তোমালোকে 1 লিখিব লাগিব। যদি বেংগলী হয় তেতিয়াহ'লে তোমালোকে বেংগলী 2 হয়, গতিকে 2 নম্বৰ বেংগলী 2 হয়, সেইকাৰণে তোমালোকে 2 লিখিব লাগিব বাকচটোত। বড়ো মিডিয়াম হ'লে তোমালোকে 3 লিখিব লাগিব, ইংলিছ মিডিয়াম হ'লে 4 লিখিব লাগিব, গাৰো মিডিয়াম হ'লে 5 লিখিব লাগিব, আৰু হিন্দী মিডিয়াম যদি হয় 6, আৰু মণিপুৰী যদি মিডিয়াম হয় তেতিয়াহ'লে 7 লিখিব লাগিব। ইয়াৰ পাছত তোমালোকৰ লেংগুৱেজ 2। এতিয়া যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ তেওঁলোকৰ লেংগুৱেজ 2 হ'ব ইংলিছ। গতিকে তোমালোকে ইয়াত লিখিব লাগিব, ইংলিছৰ নম্বৰটো হ'ল 4, গতিকে এই বাকচটোত তোমালোকে লেংগুৱেজ 2 এই বাকচটোত তোমালোকে লিখিব লাগিব 4। ইংলিছ মিডিয়াম যদি আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে ছেকেণ্ড লেংগুৱেজ 4 হ'ব, গতিকে এই বাকচটোৰ ভিতৰত 4 লিখিব লাগিব। মই লিখাৰ দৰে নহয়, বাকচটোৰ ভিতৰত তোমালোকে 4 লিখিবা। যদি তোমালোক ইংলিছ মিডিয়ামৰ হয় তেতিয়াহ'লে কি লিখিবা? তোমালোকৰ ছেকেণ্ড লেংগুৱেজ হিন্দীও হ'ব পাৰে, বা আছামিছো হ'ব পাৰে, বেংগলীও হ'ব পাৰে, গাৰোও হ'ব পাৰে, কাৰ্বিও হ'ব পাৰে। তোমালোকৰ ছাৰে কৈ দিব, তোমালোকে ছাৰে কোৱাৰ মতে ইয়াত এই সংখ্যাটো লিখি দিবা। ঠিক সেইদৰে যদি তোমালোকৰ কুৱেশ্যন বুকলেটৰ ছিৰিজৰ কথা আহে তেতিয়াহ'লে কুৱেশ্যন বুকলেটৰ ছিৰিজৰ কথা কোৱাৰ আগতে মই কৈ লওঁ, লেংগুৱেজ 3ত তোমালোকে হয় আছামিজ নহয় হিন্দী হ'ব, কিন্তু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ 3 নম্বৰ ভাষাটো হ'ব হিন্দী। গতিকে 2 বুলি ইয়াত এই বাকচটোত কোনখিনি জেগাত চোৱা, এই বাকচটোৰ ভিতৰত 2 লিখিব লাগিব। ইয়াত তোমালোকে কি লিখিবা? 2 লিখিবা। ঠিক সেইদৰে কুৱেশ্যন বুকলেট ছিৰিজ যদি প্ৰথম দিনা তোমালোকৰ পৰীক্ষা হয় তেতিয়াহ'লে A বুলি লিখিবা। ইয়াত বাকচটোত ABC তোমালোকে যিটোৱে ছিৰিজ পোৱা তোমালোকৰ প্ৰশ্ন কাকতত লিখা থাকিব, সেইটো ইয়াত ABCৰ ভিতৰত যিকোনো এটা ইয়াত লিখিব লাগিব। তোমালোকে প্ৰশ্ন কাকতৰ ওপৰত লিখা থাকিব, তোমালোকে লিখিবা। ঠিক সেইদৰে Day 1, Day 2, Day 3 যদি তোমালোকৰ প্ৰথম দিনাই বহী মূল্যায়ন হয় তেতিয়াহ'লে Day 1 হ'ব। বহী মূল্যায়ন যদি দ্বিতীয় দিনা হয় তেতিয়াহ'লে ইয়াত ডেৰ জেগাত ডেৰ যিটো বাকচ দি আছে তাত 2 লিখিব লাগিব, আৰু তৃতীয় দিনা হ'লে তোমালোকে 3 লিখিব লাগিব। ঠিক সেইদৰে হেজ এক্সেছ টু ডিজিটেল লাৰ্ণিং ফেচিলিটি। ডিজিটেল লাৰ্ণিং ফেচিলিটি তোমালোকৰ স্কুলত আছে নে নাই সেই কথাষাৰ তোমালোকে ইয়াত উল্লেখ কৰিব লাগিব। যদি তোমালোকৰ ডিজিটেল লাৰ্ণিং অৰ্থাৎ কম্পিউটাৰ এডুকেশ্যন আছে বা কম্পিউটাৰ আছে তেতিয়াহ'লে তোমালোকে য়েছ বুলি লিখিবা, Y বুলি লিখি দিলেই হ'ব। যদি নাই তেতিয়াহ'লে N বুলি লিখিবা, নো। ইয়াৰ পাছত চোৱা, 1ৰ পৰা 98লৈকে তোমালোকৰ প্ৰশ্ন নম্বৰ দি থোৱা আছে, আৰু প্ৰশ্ন নম্বৰৰ ওচৰতেই 1ৰ লগত চোৱা, ইয়াত মই দেখুৱাই দিওঁ। এই 1 বুলি কোৱাৰ লগে লগে 1 বুলি কোৱাৰ লগে লগে তোমালোকে দেখা পাবা যে 1ৰ লগত ABCD এনেকৈ গোল কেইটামান আছে। যদি 1 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ A হয় তেতিয়াহ'লে Aটোক তোমালোকে
কলা কৰি দিবা, গোল কৰি দিবা এটোক। আৰু গোল কৰোঁতে এটা কথা নিশ্চিত কৰিবা যাতে তোমালোকে কৰা গোলটো সম্পূৰ্ণ ভিতৰত থাকে, বাহিৰলৈ যাতে নাযায়। তোমালোকে আগতেও গম পোৱা যে কেনেধৰণে গোল কৰে, সেইটো তোমালোকে জনা আছে, তোমালোকে জানাই কিদৰে গোল কৰিব লাগে। এটা প্ৰশ্নৰ উত্তৰৰ বাবে এটা অপশ্যনহে তোমালোকে গোল কৰিব লাগিব। যদি কেনেবাকৈ এটাতকৈ বেছি অপশ্যন গোল কৰি দিয়া তেতিয়াহ'লে সেই উত্তৰটো তোমালোকৰ ভুল বুলি ধৰি লোৱা হয়। তোমালোকে এইদৰে এইকেইটা সম্পূৰ্ণ কৰিব লাগিব। তোমালোকৰ 90টা প্ৰশ্ন থাকিব, 90টা প্ৰশ্ন তোমালোকে গোল কৰিব লাগিব। বাকী 91ৰ পৰা 98লৈ যিকেইটা অপশ্যন আছে সেইকেইটা তোমালোকৰ ছাৰ বাইদেউ তোমালোকে স্বমূল্যায়নৰ দিনা যিখিনি প্ৰশ্ন উত্তৰ কৰিবা তাৰ ওপৰত ভিত্তি কৰি ইয়াত গোল কৰিব। তোমালোকে সেই কথাখিনি মন কৰিবা। বাকী তোমালোকৰ ইয়াত কৰিবলগীয়া একো নাই। আৰু ইয়াত তোমালোকৰ 99, 100, 101, 101ৰ A, 101ৰ B, 101ৰ C, 101ৰ D এইবোৰ তোমালোকৰ ছাৰ বাইদেউ কৰি দিব। কাৰণ বহী মূল্যায়ক যিজন থাকিব, আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ যিজন থাকিব, তেখেতে এই অপশ্যনবোৰ তোমালোকৰ চাব, বহীখিনি চাই তাৰ পাছত ফিল আপ কৰিব। গতিকে তোমালোকে কেৱল কৰিবলগীয়া কাম হ'ল এই প্ৰথম অংশখিনি চাবা। এই অংশখিনিতহে তোমালোকৰ কাম আছে, অলপ কৰি ল'বা। তাৰ পাছত তোমালোকৰ এই A, B, C, D, 1, 2, 3, 4 যিবিলাক দি আছে সেইবিলাক তোমালোকৰ পৰীক্ষাৰ দিনাখন প্ৰশ্ন কাকতৰ পৰা চাই অপশ্যনবোৰ ক্লিক কৰিব লাগিব। তো এয়াই আছিল তোমালোকৰ OMR শ্বীট। আশা কৰোঁ তোমালোকৰ অলপ হ'লেও এই OMR শ্বীটখন চাই ধাৰণা লাভ কৰিব পাৰিছা যে কেনেধৰণৰ তোমালোকৰ OMR শ্বীট আহিব। সকলোকে গুণোৎসৱৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।